কালি সোমাব পিএম কিষাণ 17তম কিস্তিৰ 2000কৈ টকা। কালি পুৱাই সোমাব 2000কৈ টকা। কোনে কোনে লাভ কৰিব পিএম কিষাণৰ ধন? সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক। দেশৰ কোটি কোটি কৃষকৰ কাৰণে আহিছে এটাকৈ ডাঙৰ খবৰ, কিয়নো কৃষকৰ বেংক একাউণ্টত সোমাব পুনৰবাৰ টকা। কাইলৈ পুৱাতেই বেংকত জমাব কৃষক সন্মানিধি আঁচনিৰ ধন। এইবাৰ কেনেকৈ পাব পিএম কিষাণৰ 17তম কিস্তিৰ ধন? সবিশেষ আপোনালোকে জানিব পাৰিব। প্ৰকৃত হিতাধিকাৰীয়েহে লাভ কৰিব 17 নম্বৰ কিস্তিৰ ধন। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? লিষ্টত নাম আছে নে কেনেকৈ চেক কৰিব? নাম থাকিলে লাভ কৰিব টকা। প্ৰথমে আপোনালোকে পিএম কিষাণ গুগলত আপোনালোকে চাৰ্চ কৰিব লাগিব pmkisan.gov.in আৰু এই pmkisan.gov.in চাৰ্চ কৰাৰ পিছতে কিন্তু আপোনালোকে এনেকুৱা এখন ৱেবছাইটত আহিব আৰু ইয়াতে দেখিবলৈ পাইছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন KYC নাইবা ন' ইয়ৰ ষ্টেটাছ। ইয়াৰ পৰা আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। তাৰপিছত দেখিবলৈ পাইছে ইয়াতে আপোনালোকে যদি তলত আহে বেনিফিচিয়াৰী লিষ্ট আৰু আপোনালোকে বেনিফিচিয়াৰী লিষ্টত যদি আপোনালোকে ক্লিক কৰাৰ পিছতে কিন্তু আপোনালোকে দিব লাগিব প্ৰথমে আপোনালোকৰ ৰাজ্যৰ নাম। দেখিবলৈ পাইছে ৰাজ্যৰ নাম দিয়াৰ পিছত ডিষ্ট্ৰিক্টৰ নাম দিব লাগিব, তাৰপিছত সাব ডিষ্ট্ৰিক্টৰ নাম দি তাৰপিছত আপোনালোকৰ ব্লকৰ নাম ভিলেজৰ নাম দি গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিলে কিন্তু আপোনালোকৰ যিখন লিষ্ট আছে সেই লিষ্টটো আপোনালোকৰ সন্মুখত আহিব। গতিকে যদি আপোনালোকৰ লিষ্টত নাম আছে এনেকুৱা যদি আপোনালোকৰ লিষ্টত নাম আছে তেন্তে লাভ কৰিব আপোনালোকে এইবাৰ টকা। যদি আপোনালোকৰ লিষ্টত নাম নাই তেন্তে আপোনালোকে 17তম কিস্তিৰ টকা লাভ নকৰে। গতিকে আপোনালোকে এতিয়া pmkisan.gov.in অফিচিয়েল ৱেবছাইটত গৈ এতিয়া আপোনালোকৰ নিজৰ নাম চাই লওক, কিয়নো কালি সন্ধিয়াৰ আগে আগে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব। কালি ৰাতিপুৱাৰ পৰা আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই দিব কেন্দ্ৰীয় চৰকাৰে।